নমস্কাৰ মই কস্তুৰী বৰা আপোনালোক পুনৰবাৰ সকলোকে কুহিপাত এফবি পেজটিৰ গোটেইকেইটা প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ আগলৈ এটি ভিডিঅ' লৈ আহিছোঁ আসলতে আমি কেতিয়াবা খুবেই বেছি বেয়া পৰিস্থিতিৰ সন্মুখীন হওঁ খুবেই বেয়া যি পৰিস্থিতি হয়তো আমাৰ কাম্য নহয় আৰু এনেকুৱা এটা সময় আহে সেই পৰিস্থিতিটোৰ পৰা আমি ওলাই অহাৰ একো ৰাস্তা নাপাওঁ সেই পৰিস্থিতিটো ইমানেই ষ্ট্ৰাগলিং হয় সেই পৰিস্থিতিটো কেৱল আপুনি দূৰলৈ যিমান চাই আপুনি ব্লেণ্ডাৰে দেখে বা সেই পৰিস্থিতিটোৰ পৰা ওলাই আহিবৰ কাৰণে হয়তো সেই বিশেষ সময়কণত আপোনাক বহুত বস্তুৰ প্ৰয়োজন হয় আৰু এনেকুৱা নহয় যে সেই পৰিস্থিতিটো কেৱল এজন বা দুজন মানুহৰ ক্ষেত্ৰতে হয় সেইটো প্ৰায়ভাগ মানুহৰ ক্ষেত্ৰতে আহে সেইটো বিভিন্ন ফৰ্মত হ'ব পাৰে কেৱল যে টকা পইচাৰ ক্ষেত্ৰত হয় সেইটো নহয় কেৱল যে মেণ্টেল ষ্ট্ৰেছৰ ক্ষেত্ৰত হয় সেইটো নহয় বহুতবোৰ বস্তু তাত মিক্স এণ্ড মেটাৰ হৈ থাকে যিয়ে আমাৰ লাইফত খুব বেছি ক্ৰিয়া কৰে আৰু বিশেষকৈ সেই বস্তুবোৰে আমাক ইম'চনেলি আনহেল্ডি কৰি তোলে য'ত আমি পিচ হেৰাই পেলাওঁ নিজৰ আইডেণ্টিটি লছ কৰি পেলাওঁ আৰু নিজকে আমি এটা টাইমত গৈ পাহৰিবলৈ ধৰোঁ আৰু এনেকুৱা ধৰণৰ খুব টাফ আৰু ষ্ট্ৰাগলিং পৰিস্থিতিত আমাৰ মনত খুব বেছি নিগেটিভ ইম'শ্যনছ আৰু ফিলিংছে স্থান পায় একদম এক্সট্ৰিমলি নিগেটিভ এনেকুৱা নিগেটিভ আপুনি নিজেই নিজৰ প্ৰতিটো নিগেটিভ হ'বই লগতে আপুনি বেলেগ ব্যক্তিৰ প্ৰতিও সাংঘাতিকভাৱে নিগেটিভ হৈ পৰিব মানে আপুনি এনেকুৱা এজন ব্যক্তিলৈ ৰূপান্তৰিত হ'ব হয়তো যিটো ব্যক্তিত্ব আপোনাৰ নহয় আৰু আপুনি কুণ্ঠাবোধ নকৰিব সেই পৰিৱৰ্তিত ব্যক্তিত্বটো আপুনি আঁকোৱালি ল'বৰ কাৰণে বিকজ আপুনি ইমান বেছি ভাগি পৰিব যে আপুনি ইম'চনেলি হেজাৰ্ড ফিল কৰিব লগতে আপোনাৰ ফিয়াৰ ডেভেলপ হৈ যাব আপোনাৰ এমিগডেলা এলাৰ্ট ছিষ্টেম মানে প্ৰ'এক্টিভ হৈ যাব বিভিন্ন ধৰণৰ নিউৰ'চাইক'লজিকেল চেঞ্জেছ ফিজিকেল ইম'চনেল চেঞ্জেছবোৰ আহি আপুনি এজন বেলেগ ধৰণৰ ব্যক্তিত্বলৈ ৰূপান্তৰিত হ'ব আৰু যদিহে ঈশ্বৰে নকৰক তেনেকুৱা এটা পৰিস্থিতি কোনো ব্যক্তিয়ে সন্মুখীন হয় বা জীৱনত কাৰোবাৰ হৈ আছে যিটো তেখেতৰ মানে সমৰ্থৰ বাহিৰত সমাধান কৰা বৰ্তমানৰ সময়ত তেতিয়াহ'লে আপোনালোকে নিজক কনচেনট্ৰেট কৰি নিজক সংযম কৰিবৰ বাবে এটা টেকনিক মানে আপোনালোকে কৰিব পাৰে মই সেই টেকনিকটোৰ কাৰণে লিখি লৈছোঁ এতিয়া আপোনালোকে মেবি উল্টাকৈ দেখিব পাৰে বা কেনেকুৱা দেখিছে মই নাজানো মই ফটো লগাই দিম এটা এনেকুৱা চাৰ্কেল আপোনালোকে বনাই ল'ব চাওক মই ওচৰলৈ লৈ গৈ আপোনালোকক দেখাইছোঁ এনেকুৱা এটা চাৰ্কেল আপোনালোকে বনাই ল'ব আৰু এটাত মই লিখিছোঁ চাৰ্কেলটোৰ ভিতৰত মই নাম্বাৰ 1 দি লিখিছোঁ যে আপোনাৰ হাতত কি আছে আৰু মই চাৰ্কেলটোৰ বাহিৰত লিখিছোঁ যে কি আপোনাৰ হাতত নাই ঠিক তেনেদৰে 2 নম্বৰ পইণ্টটোত মই চাৰ্কেলটোৰ ভিতৰত লিখিছোঁ কি আপুনি ইগন'ৰ কৰিব নোৱাৰে আৰু চাৰ্কেলটোৰ মই বাহিৰত লিখিছোঁ কি আপুনি ইগন'ৰ কৰিব পাৰে ডেফিনেটলি মই ফটো লগাই দিম যদি প্ৰয়োজন হয় এই এনেকুৱা সময়ত আমি ব্যক্তিসকলে একচুৱেলি পাহৰি যাওঁ যে আমাৰ মেইন ফ'কাছটো ক'ত থাকিব লাগে বা আমাৰ ফ'কাছটো ক'ত হোৱা উচিত সেইকাৰণে নিজৰ ফ'কাছটো যাতে সদায় বৰ্তি থাকে বা সদায় আমি সেই ফ'কাছটো জানো তাৰ কাৰণে আমি এনেকুৱা এটা টেকনিক ল'ব পাৰোঁ চাওক যেতিয়া আপোনাৰ প্ৰব্লেমটো মেচিভ হ'ব প্ৰব্লেমটো বহুত ডাঙৰ হ'ব বহুত দূৰলৈকে বিয়পি পৰিব তেতিয়া আপুনি চেষ্টা কৰিব যে আপুনি দূৰ ভৱিষ্যতৰ কথা নাভাবিব মানে আপুনি কেতিয়াও ভৱিষ্যতলৈ আপোনাৰ লাইফটো কেনেকুৱা হ'ব নাভাবিব আপুনি তেতিয়া কেৱল ভাবিব যে আজিৰ পৰা বা এতিয়াৰ পৰা 2 ঘণ্টা বা 3 ঘণ্টাৰ পিছত মোৰ কি হ'ব বা আজিৰ পৰা কাইলৈ মোৰ জীৱনত কি হ'ব তেনেকুৱা কথা আপোনালোকে ভাবিব তেতিয়া বহুত ইজি হ'ব আপোনালোকৰ প্ৰব্লেম আৰু ষ্ট্ৰাগলিঙৰ পাজল ফেজটো ছল্ভ কৰিবলৈ ছেকেণ্ড থিং আপোনালোকে চাব প্ৰব্লেমটোৰ মাজতো এনেকুৱা বহুত সমস্যা আছে যিবোৰ প্ৰায়ৰিটি সমস্যা হয় বাকীবোৰো সমস্যা হয় কিন্তু প্ৰায়ৰিটি সমস্যাবোৰ আপোনালোকে কি কৰিব লাগিব আগতে ছল্ভ কৰিব লাগিব আৰু ছেকেণ্ডাৰী সমস্যাবোৰ আপোনালোকে অলপ টাইম লৈ ছল্ভ কৰিব লাগিব সো সেইকাৰণে আপোনালোকে চাব
বৰ্তমান সময়ত মই কি বাদ দিব পাৰোঁ আৰু বৰ্তমান সময়ত মই কি বাদ দিব নোৱাৰোঁ ঠিক তেনেদৰে আৰু এটা বস্তু বৰ্তমান সময়ত এনেকুৱা কি বস্তু আছে যি মই ইগনোৰ কৰি দিব পাৰোঁ আৰু বৰ্তমান সময়ত এনেকুৱা কি বস্তু নাই যাক মই বাদ দি চলিব নোৱাৰোঁ সো তেনেকৈ আইডেন্টিফাই কৰি দিয়াৰ লগে লগে আপোনাৰ প্ৰব্লেমটো সৰুটো হ'বই লগতে আপোনাৰ প্ৰব্লেমটোৰ মেইন আৰু বেছিক যিটো কোৰ পেইনফুল টাইমৰ মানে প্ৰব্লেমে আপোনাক হিট কৰে সেই বস্তুটো কিন্তু ইজি হ'ব সো এইটো এটা বহুত হেল্পফুল ইফেক্টিভ টেকনিক হয় ডেফিনেটলি মই এই টেকনিকছটোৰ বিষয়ে আৰু পিছত ভৱিষ্যতে বহলাই ক'ম আপোনালোকক ভিডিঅ'ৰ মাজত তাৰ আগতে মই ভিডিঅ'টোত আপোনালোকৰ এই ফটোখনো লগাই দিম আৰু ডেফিনেটলি আপোনালোকে মই কি ক'ব বিচাৰিছোঁ কেনেধৰণে ক'ব বিচাৰিছোঁ কথাখিনি বুজি পাই নিজৰ জীৱনৰ ষ্ট্ৰাগলিং পিৰিয়ডসমূহ পাৰ কৰাৰ কাৰণে চেষ্টা কৰি গৈ থাকিব থেংক ইউ so very much giving your valuable time to watch my video Om Namo Bhagavate Vasudevaya Namah